নমস্কাৰ প্ৰথমতে সকলোকে আগন্তুক বছৰটোৰ বাবে হেপী নিউ ইয়াৰ জনাইছোঁ। নতুন বছৰত সকলোৰে মংগল হওক, সকলোৱে ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰক আৰু সকলো ধৰণৰ গ্ৰহগতিৰ অপয় অমংগল দূৰ হৈ সকলোৱে যাতে সুখ শান্তিৰে বসবাস কৰিব পাৰে সেয়াই মোৰ নেদেখা জনৰ ওচৰত কামনা থাকিল। 2026 সেই বছৰটোৰ বাবে দুই এষাৰ কথা কম। অতি সোনকালে আমি 2026ত ভৰি দিম। বৰ্তমান বছৰটো মানে 2025ৰ প্ৰায় শেষ প্ৰান্তত আমি উপনীত হৈছোহি আৰু এই বছৰটো প্ৰায় সকলোৰ বাবে তেনেকুৱা ভাল বছৰ নাছিলে। বিভিন্ন ধৰণৰ বাধা বিঘিনি খেলি মেলি দুৰ্ঘটনাৰ মাজেদি আমি পাৰ হৈছোঁ। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াক আমি হেৰাইছোঁ। গতিকে দুখৰ বছৰ বুলিয়ে ক'ব লাগিব। তথাপি আগন্তুক বছৰটোৱে কিছুমান সুখৰ বাৰ্তা কঢ়িয়াই আনিব। বিভিন্ন ৰাশিৰ লোকসকলে বিভিন্ন ধৰণৰ ফালেদি উপকৃত হ'ব। আজিৰ পৰা মই প্ৰথমতে এটাকৈ ৰাশিফলবিলাক ক'ম, এটি সপ্তাহৰ বাবে ৰাশিফল ক'ম। আৰু আপোনালোকৰ যদি কিবা কুৱেশ্যন থাকে, কিবা চিঠি পত্ৰ যদি মোৰলৈ দিব খুজিছে, আপোনাৰ কিবা কথা জানিব খুজিছে জ্যোতিষ বিষয়ে, তেতিয়া আমাৰ এড্ৰেছলৈ পঠিয়াব পাৰে। গুৱাহাটী পল্টন বজাৰত থকা ৰত্নকুবেৰলৈ আপুনি পঠিয়াব পাৰে। মই প্ৰথমতে মেষ ৰাশিসকলৰ ফলাফল ক'ম। পেণ্টাকলছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে নতুন বস্ত্ৰ এই সপ্তাহটোত লাভ কৰিব আৰু যদি নতুন বছৰ বুলি 1 তাৰিখৰ পৰা আপুনি নতুন বস্ত্ৰ পিন্ধে, সৰু ল'ৰা ছোৱালীক বস্ত্ৰ দান কৰে, তেতিয়া বিভিন্ন ধৰণৰ শুভ ফল আপুনি আশা কৰিব পাৰে। এই সপ্তাহটোত পৰিয়ালৰ বাবে কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালকেন্দ্ৰিক বিবাদ আদি হ'ব পাৰে। সপ্তাহটোত বিভিন্ন দিশত লাহে লাহে আগবাঢ়িব। বেমাৰ আজাৰ থাকিলে মুক্তি পাব। সপ্তাহটোৰ শেষৰ ফালে ব্যৱসায় বাণিজ্যত সুখ লাভ, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। যিসকল বিদ্যাৰ্থী তেওঁলোকে সপ্তাহটোৰ প্ৰথম ভাগত শুভ ফল পালেও শেষ পাৰ্টত কিন্তু বিশেষ শুভ ফল নাপায়। বিদ্যাৰ্থীসকলৰ বাবে অতি অশুভ সময়। এই সপ্তাহটোত আপুনি যিমান পাৰে দক্ষিণাকালী দেৱীৰ আৰাধনা কৰক। শনিদেৱ আপোনাৰ ওপৰত অসন্তুষ্ট হৈ থাকিব, গতিকে শনি মন্দিৰ দৰ্শন কৰক। আপোনাৰ বাবে লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, লাকি নাম্বাৰ হ'ব 2। বৃষ ৰাশি টৰাছ, কাপছ এণ্ড ৱাৰ্ডছ। এই দুখন কাৰ্ড মতে বিভিন্ন ক্ষেত্ৰত সপ্তাহটোত সফলতা লাভ কৰিব পাৰিব। শৰীৰ মাজে সময়ে আমনিৰ সৃষ্টি কৰিব পাৰে, শৰীৰত আমনি থাকিব। যান বাহনৰ পৰা সপ্তাহটোত সতৰ্কতা অৱলম্বন কৰক। প্ৰেমত সাৱধান হওক। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। এই সপ্তাহটোত অযথা খৰচা পাতি বৃদ্ধি পাব। টকা পইচা আৰ্নিং কৰিব পাৰিব, কিন্তু খৰচা পাতি বৃদ্ধি পাব। দাম্পত্য জীৱনত সমস্যা থাকিব। লাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ, ব্লেক কালাৰ আদি। আনলাকি কালাৰ হ'ব হোৱাইট, লাকি নাম্বাৰ হ'ব 4। মিথুন ৰাশি জেমিনি, কাপছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে ভ্ৰমণ আদিৰ যুগ আছে। সপ্তাহটোত পূব দিশত ভ্ৰমণ বৰ্জনীয়। ব্যৱসায় বাণিজ্যত ধনৰ লাভৰ যুগ। ব্যৱসায় বাণিজ্য যদি আপুনি কৰিছে, স্থান পৰিৱৰ্তনৰ যুগো দেখুৱাই আছে, কিন্তু ধনৰ লাভৰ যুগ দেখুৱাই আছে। সন্তানৰ সফলতাৰ বাবে আপুনি সুখ অনুভৱ কৰিব। সপ্তাহটোৰ একেবাৰে শেষৰ ফালে ব্যৱসায়ত কিছু সমস্যা আহি পৰিব পাৰে। এই সপ্তাহটোত পৰিয়ালৰ শুভ সংবাদ পাব। প্ৰেমত শুভ সংবাদ। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা থাকিলে আঁতৰিব। নতুন এটি শুভ সংবাদ পোৱাৰ যুগ দেখুৱাই আছে। সপ্তাহটোত পাৰিলে যিমান পাৰে দান ধ্যান কৰক। লাকি কালাৰ হ'ব ক্ৰীম কালাৰ, আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ, লাকি নাম্বাৰ হ'ব 3। কৰ্কট ৰাশি কেঞ্চাৰ, পেণ্টাকলছ এণ্ড শ্বৰ্ডছ। এই দুখন কাৰ্ড মতে এই সপ্তাহটোত মনৰ আশা পূৰণ হ'ব। আপুনি মনত যি ভাবিছে পূৰণ হ'ব। সপ্তাহটোত সাৱধানেৰে চলক। আত্মীয় স্বজনৰ লগত মনোমালিন্য, কাজিয়া পেচাল আদি। বিয়া বাৰুৰ বিষয়ে আলোচনা কৰিব পাৰে। ব্যৱসায় বাণিজ্যত শুভ ফল। প্ৰেমত বাধা আছে। প্ৰেম প্ৰীতিত কিন্তু বাধা আছে। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। কিছুমান ক্ষেত্ৰত নিৰাশাৰ ভাৱ, পেটৰ সমস্যা থাকিব। পিতৃৰ স্বাস্থ্যক লৈ চিন্তিত হ'ব। সপ্তাহটোত পাৰিলে মনসা দেৱীৰ মন্দিৰত পূজা ভাগ আগবঢ়াওক, ভাল হ'ব। পাৰ্পল কালাৰ লাকি, মেৰুণ কালাৰ আনলাকি, লাকি নাম্বাৰ 1। এতিয়া আহিছোঁ মই চিঠি পত্ৰলৈ, কাৰণ আমাৰ হাতত কেইবাখন চিঠি আছে। মই এখন চিঠি লৈছোঁ। এখন চিঠি লিখিছে মনোজ মৈত্ৰ, গুৱাহাটীৰ পৰা লিখিছে। এখেতে লিখিছে 2026
বছৰটোৰ বিষয়ে দুই এষাৰ ক'ব নেকি? হয়, 2026 হ'ল সূৰ্যৰ বছৰ। তাৰমানে আপুনি যদি 2026ৰ মূলাংক কৰে তেতিয়া 1 নম্বৰ আহে। 2 + 0 2 + 2 4 + 6 10 1 + 0 = 1 আৰু 1 নম্বৰটো হৈছে সূৰ্যৰ নম্বৰ। যেনেকুৱা যোৱা বছৰটো আছিল মানে 2025টো হ'ল মংগলৰ বছৰ, সংখ্যা হৈছে 9। তেনেকুৱা অহা বছৰটো আৰু বেছি দিন নাই, 1 তাৰিখৰ পৰা 2026ৰ আৰম্ভণি হ'ব আৰু সূৰ্যৰ বছৰ হ'ব, ৰবিৰ বছৰ হ'ব। আৰু ৰবিৰ বছৰ হিচাপে আগৰ বছৰতকৈ এই বছৰটো সকলো ৰাশিৰ লোকসকলৰ বাবে কিছু পৰিমাণে শুভ হ'ব। স্পেচিয়েলি মকৰ ৰাশি, কুম্ভ ৰাশি, কৰ্কট ৰাশি, মেষ ৰাশিসকলৰ বাবে কিছু শুভ ফল দিব। যদিও মেষ ৰাশিত শনি চলিছে, কুম্ভ ৰাশিত শনিৰ 4.5 চলিছে, তথাপি কিছু শুভ ফল পাব। মীন ৰাশিসকলেও কিছু শুভ ফল লাভ কৰিব পাৰিব। চীনা জ্যোতিষশাস্ত্ৰৰ 12টা প্ৰাণীৰ চিহ্নৰ কথা কোৱা হৈছে। সেই প্ৰাণীৰ লগত মিল ৰখাকৈ ধাতু, কাঠ, পানী, জুই আৰু পৃথিৱী এই 5টা এলিমেণ্টৰ লগত সংযোগ স্থাপন কৰা হৈছে চীনা জ্যোতিষশাস্ত্ৰত। প্ৰতিটো জোৰ কেৱল 60 ইয়াৰ্ছত এবাৰে সংঘটিত হয়। শক্তি আৰু গতিশীলতাৰ সৈতে জড়িত ঘোঁৰা চিহ্নটো 2026ত অগ্নিতত্ত্ব আৰু বিং নামৰ স্বৰ্গীয় পৰ্যায়ৰ সৈতে একাকাৰ হ'ব আৰু শক্তিশালী ইয়াং শক্তিক প্ৰতিনিধিত্ব কৰিব, পজিটিভ শক্তি। গতিকে সকলোৰে বাবে কিছু মংগলময় হ'ব। অৱশ্যে ঘোঁৰাৰ অন্তৰ্নিহিত মূলটো হৈছে জুই। সেয়ে বিশেষজ্ঞসকলে আগন্তুক বছৰটোক এক অগ্নিবৰ্ষ হিচাপে চিহ্নিত কৰিছে। ৰাজনীতিৰ ক্ষেত্ৰত, প্ৰযুক্তি বিজ্ঞান, সামাজিক আন্দোলনৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব কিন্তু। আৰু আধুনিক জ্যোতিষীসকলে 2026ৰ কৃত্ৰিম বুদ্ধিমত্তা AI আৰু চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত এক বৈপ্লৱিক সূচনা বুলি কৈ থৈছে। মানে এটি বিপ্লৱ হ'ব, গুড চেঞ্জ আহিব। এই বছৰটোত উচ্চ শক্তিৰ অভিযান, অভিলাষী প্ৰকল্প, উদ্যমশীলতা, সাহসিকতা আদিৰ বাবে স্মৰণীয় হ'ব। এই বছৰটো কিন্তু আনফালেদি সংঘাতৰো বছৰ, কাৰণ অগ্নিতত্ত্ব আৰু অগ্নি হৰ্চ। গতিকে বিভিন্ন ধৰণৰ অপয়মংগলে বছৰটো লাগিয়ে থাকিব আৰু পৃথিৱীখন কিন্তু জুই ঘোঁৰা মানে ফায়াৰ হৰ্চে স্থিৰ থাকিবলৈ নিদিয়ে। ঘোঁৰাটো স্পীডত দৌৰে। গতিকে এই বছৰটোত বিভিন্ন ধৰণৰ অপয়মংগল, দুৰ্ঘটনা, ইভেন যুদ্ধ আদিৰ সম্ভাৱনা আছে, ভূমিকম্প আদিৰ সম্ভাৱনা আছে। আৰু সূৰ্যৰ বছৰত কিন্তু চন্দ্ৰই বেছি প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰে। চন্দ্ৰৰ বাবে জোৱাৰ ভাটাও হয় সাগৰত। চন্দ্ৰ হৈছে পানীকাৰক গ্ৰহ, সূৰ্য হৈছে জুইকাৰক গ্ৰহ। গতিকে এই বছৰটোত কিন্তু পানী আপোনাক কষ্ট দিব। তাৰমানে বানপানী আদিৰ ক্ষেত্ৰত যথেষ্ট বেয়া, ইভেন খৰাং আদিৰ ক্ষেত্ৰতো বছৰটো বেয়া হ'ব। গতিকে সকলোৱে কিছু সাৱধানে থাকিব লাগে, কিন্তু আগৰ বছৰতকৈ বহুতখিনি ভালো হ'ব। কেইবাটা ৰাশি কিন্তু বছৰটোত নতুন ধৰণৰ ব্যৱসায় বাণিজ্য, নতুন ধৰণৰ সম্পৰ্ক, নতুবা চাকৰি বাকৰি আদিৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব। নিবনুৱাসকলৰ কিছু ভাল হ'ব। কিন্তু গভৰ্ণমেণ্টৰ প্ৰতি মানুহৰ এটা খং, ৰাগ, নতুবা যেনে ৰিভলিউশ্যন কৰিব লাগে এনেকুৱা এটা ভাৱ আহিব। গভৰ্ণমেণ্টৰ প্ৰতি পাব্লিকে সিমান সন্তুষ্ট নহ'ব, সেয়াও দেখুৱাই আছে। ভাৰতবৰ্ষত মকৰ ৰাশি হিচাপে কিছু ভাল হ'ব পাৰে। অসমৰ ক্ষেত্ৰততো সিমান এটা ভালো দেখুওৱা নাই। ভাল বেয়াৰ মাজেৰে মুঠতে বছৰটো পাৰ হ'ব। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। এখেতে লিখিছে, কেমদ্ৰুম দোষ আছে বুলি কৈছে মোক, কি কৰিব লাগিব? হয়, চন্দ্ৰৰ 2য় স্থান আৰু দ্বাদশ স্থানত যদি কোনো গ্ৰহ নাথাকে, নতুবা কোনো শুভ গ্ৰহৰ দৃষ্টি নাথাকে, তেতিয়া কেমদ্ৰুম দোষ হয়। কেমদ্ৰুম দোষ থকা ব্যক্তিসকলৰ সামাজিক সম্পৰ্কত যথেষ্ট বেয়া, প্ৰেম প্ৰীতিত বেয়া, শৰীৰত বিভিন্ন ধৰণৰ সমস্যা, স্বাস্থ্যজনিত সমস্যা, সকলো দিশত বাধা বিঘিনি, নিজৰ প্ৰফেশ্যনেল লাইফতো কিন্তু বাধা। তেওঁলোকে কিন্তু কিছু প্ৰতিকাৰ কৰিব লাগিব। 4মুখী ৰুদ্ৰাক্ষ পিন্ধিব পাৰে। ওম শ্ৰাং শ্ৰীং শ্ৰং শ চন্দ্ৰমছে নম, পূৰ্ণিমাৰ ৰাতি সেই মন্ত্ৰটো 108 টাইম জপ কৰিব লাগিব। আৰু এওঁলোকে কিন্তু মাজে সময়ে সোমবাৰ চাই কেনে দৰিদ্ৰ ব্ৰাহ্মণজনক বগা কাপোৰ, অকণমান ৰূপ, চেনি, বগা মিঠাই, বগা যিকোনো বস্তু, বগা ফুল আদি দান দিব লাগে। সোমবাৰ দিনা কোনো ধৰণৰ নিচাজাতীয় দ্ৰব্য খাব নালাগে, নিৰামিষ আহাৰ গ্ৰহণ কৰিব লাগে। পাৰিলে 5 কেৰেট মানৰ এটা মুকুতা যদি পিন্ধি দিয়ে, তেতিয়া কেমদ্ৰুম দোষটো দূৰ হ'ব আৰু আপুনি উপকৃত হ'ব। ধন্যবাদ। এতিয়া সিংহ ৰাশিলৈ আহক। পেণ্টাকলছ এণ্ড ছৰ্ডছ। লিঅ',
এই সপ্তাহটোত শুভ কৰ্ম কৰিব পাৰিব, কিন্তু বন্ধু বান্ধৱৰ পৰা কিছু অশুভ দিশ দেখুৱাই আছে, অশান্তি দেখুৱাই আছে। দাম্পত্য জীৱনত সুখ শান্তি বজাই থাকিব। কৰ্মৰ ক্ষেত্ৰত উন্নতি হ'ব, কিন্তু মিডিল পাৰ্টৰ পৰা সপ্তাহটোৰ মিডিল পাৰ্টৰ পৰা কৰ্মস্থানত ভাল, ব্যৱসায় বাণিজ্যত সফলতা আহিব, আৰ্থিক দিশত উন্নতি, প্ৰেমত বাধা আছে। লাকি কালাৰ গোল্ডেন কালাৰ, আনলাকি কালাৰ ব্লেক কালাৰ, লাকি নাম্বাৰ 6। কন্যা ৰাশি পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে ধনৰ আগমন হ'ব। সপ্তাহটোত ধনস্থান ভাল, শুভ হ'ব। সামাজিক কামত ব্যস্ততা বৃদ্ধি পাব, যাত্ৰা কৰোঁতে সাৱধান হ'ব, সৰু সুৰা দুৰ্ঘটনাৰ যুগ। মংগলবাৰ দিনটো স্পেচিয়েলি আপুনি পালন কৰক, নিৰামিষ আহাৰ গ্ৰহণ কৰক, তামৰ আঙুঠি পিন্ধক। কৰ্মৰ ক্ষেত্ৰত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব। এই সপ্তাহটোত দুষ্ট লোকে আপোনাক বিপথে লৈ যাব পাৰে, সাৱধান হওক। ভ্ৰমণত চিন্তা থাকিব, সা সম্পত্তিলৈ বিবাদ আদি। সপ্তাহটোত বিদ্যাত বাধা, প্ৰেমত শুভ। লাকি কালাৰ হ'ব চিলভাৰ কালাৰ, আনলাকি কালাৰ হ'ব ৰেড কালাৰ, লাকি নাম্বাৰ হ'ব 4। তুলা ৰাশিলৈ আহক, লিব্ৰা ছৰ্ডছ এণ্ড কাপছ। এই সপ্তাহটোত মূৰৰ বিষত কষ্ট পাব পাৰে। নতুন বছৰৰ আৰম্ভণি, সেই হিচাপে আপুনিও কিছু শুভ ফল আশা কৰিব পাৰে। ভ্ৰমণত যদিও আনন্দ লাভ, বিদ্যাত মধ্যম ফল। বিয়া বাৰুৰ যোগাযোগত বাধা আহিব, প্ৰেমত সাৱধান হওক। সপ্তাহটোত সৎ সাহস থাকিলে যিকোনো শুভ কৰ্মত আপুনি আগবাঢ়িব পাৰিব। যান বাহনৰ পৰা সাৱধান হওক। এই সপ্তাহটোত যোগ্যতাৰ প্ৰমাণ দিব পাৰিব। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি। এতিয়া পেণ্টাকলছ এণ্ড কাপছ, তুলা ৰাশি। তুলা ৰাশিত বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। অচিনাকি ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক। বাণিজ্যত কিছু বাধা আছে। আনৰ পৰা সহায় সহানুভূতি নাপায়। সপ্তাহটোৰ শেষৰ ফালে বেপাৰ বাণিজ্যত কিছু শুভ হ'ব। চলা ফুৰাত সতৰ্কতা অৱলম্বন কৰক। বিদ্যাৰ্থীসকলৰ মধ্যম ফল। সপ্তাহটোত যিমান পাৰে দুখীয়া ল'ৰা ছোৱালীক খাদ্যদ্ৰব্য দান কৰক, ভাল হ'ব। লাকি কালাৰ ৰেড, আনলাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1। বৃশ্চিক ৰাশি স্কৰপিঅ' ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে হঠাৎ ভ্ৰমণৰ যুগ দেখা যায়। আনৰ পৰা মিছা বদনাম পাব পাৰে। এই সপ্তাহটোত বিভিন্ন ক্ষেত্ৰত মনোযোগ দিব লাগিব, বিশেষকৈ শিক্ষাৰ ক্ষেত্ৰত। বাধা বিঘ্নিৰ মাজেদি আপুনি আগবাঢ়িব পাৰিব। সন্তানক লৈ কিছু চিন্তা থাকিব। শৰীৰত সমস্যা থাকিব। শৰীৰত বিভিন্ন ধৰণৰ সমস্যা আহি পৰিব পাৰে। প্ৰেমত শুভ ফল। দান ধ্যান কৰক, ভাল হ'ব। শিৱৰ মন্দিৰ দৰ্শন কৰক। সোমবাৰ দিনটো পালন কৰক। লাকি কালাৰ গ্ৰীণ, লাকি নাম্বাৰ 1, আনলাকি কালাৰ য়েল্লো। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ পেণ্টাকলছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে পুৰণা সমস্যাৰ সমাধান পাব। কৰ্মৰ ক্ষেত্ৰত পদোন্নতিৰ যুগ। সপ্তাহটোৰ মাজভাগৰ পৰা বিভিন্ন ধৰণৰ প্ৰেৰণা পাব, প্ৰেৰণা লাভ। প্ৰেমত কিন্তু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে, সাৱধান হওক। বিয়া বাৰুৰ ক্ষেত্ৰত বাধা আছে। পুৰণি বন্ধুৰ লগত লগ পোৱাৰ সম্ভাৱনা। এই সপ্তাহটোৰ বুধবাৰ দিনা শুভ সংবাদ পাব পাৰে। বিদ্যাৰ্থীসকলৰ শুভ। নতুন বছৰ বুলি মনত উৎসাহ থাকিব। ব্যৱসায় বাণিজ্যত মধ্যম ফল। প্ৰেমত আনন্দ লাভ। বাধা বিঘিনি থাকিলে লাহে লাহে দূৰ হ'ব। ব্লু কালাৰ লাকি, চিলভাৰ কালাৰ আনলাকি। কুম্ভ ৰাশি একুৰিয়াছ ওৱান্স এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে ভ্ৰমণত কষ্ট পাব পাৰে। ঘৰুৱা দিশত সমস্যাৰ সৃষ্টি হ'ব। শৰীৰৰ প্ৰতি অৱহেলা নকৰিব, কাৰণ শাৰীৰিক কিছু অশুভ। প্ৰেমত অৱশ্যে শুভ ফল, কিন্তু সপ্তাহটোৰ শেষৰ ফালে প্ৰেমত সাৱধান হওক। বিভিন্ন ক্ষেত্ৰত সংৰাগ আদি উঠিব পাৰে। সংৰাগ কমাওক, ভাল হ'ব। শত্ৰুৱে ক্ষয় ক্ষতি কৰাৰ বাবে চেষ্টা কৰিব পাৰে। পাৰিলে এটি শিৰ আঙুঠি মধ্যমাত পিন্ধক। য়েল্লো কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নাম্বাৰ 6। মীন ৰাশি পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে জ্ঞান লাভৰ যুগ। দেশত বিভিন্ন ক্ষেত্ৰত ভ্ৰমণৰ যুগ। ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ। চৰ্দি কাহ আদি হোৱাৰ সম্ভাৱনা, জ্বৰ হ'ব পাৰে, সাৱধান হওক। মনত আঘাত পাব পাৰে। সপ্তাহটোৰ শেষৰ ফালে প্ৰেমত বাধা, বিয়া বাৰুৰ ক্ষেত্ৰত বাধা। বিদ্যাৰ্থীসকলৰ উন্নতি হ'ব। এই সপ্তাহটোত মীন ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে দুখীয়াজনক দান ধ্যান কৰিব। গাখীৰৰ মিঠাই আদি দান দিব। সোমবাৰ দিনটো পালন কৰক। লাকি নাম্বাৰ 3, লাকি কালাৰ ব্লেক, আনলাকি কালাৰ অৰেঞ্জ কালাৰ। ধন্যবাদ। আকৌ লগ পাম নেক্সট উইকত। আপুনি যদি মোৰ ফেচবুক পেজ চাৰ্চ কৰে, কিৰো য়াং ৰত্ন কুবেৰ বুলি চাৰ্চ কৰিব পাৰে। মই ইনষ্টাগ্ৰামত আছোঁ, মই ইউটিউবতো আছোঁ। আৰু ব্যক্তিগতভাৱে মোৰ লগত লগ ধৰিব খুজিলে আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 8822911171। আৰু এটা নম্বৰ হ'ল 9957421212। আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ, নমস্কাৰ।